এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ, ন্যায় পাবনে হাৰ্টথ্ৰব জুবিন গাৰ্গে। আৰু ন্যায় যাত্ৰা চলি আছে, সেই সময়তে এইবাৰ এজন বিধায়কে ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰিছে, জুবিনক ন্যায় দিব বুলি বিশ্বাস আছেনে মুখ্যমন্ত্ৰীৰ ওপৰত? আমি পুনৰবাৰ জনাইছোঁ, ন্যায় পাবনে জুবিন গাৰ্গে? এই প্ৰশ্ন সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। প্ৰতিগৰাকী অসমীয়াৰ মনত এটাই প্ৰশ্ন, জুবিন গাৰ্গে ন্যায় পাব কেতিয়া? ন্যায় পাবনে নাপায়? আৰু যদি পায় কেতিয়া পাব? আৰু তাৰ দাবীত যেন এতিয়া ন্যায় যাত্ৰা অব্যাহত আছে। কি শাসক, কি বিৰোধী, কি জুবিন অনুৰাগী, প্ৰত্যেকে অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। আৰু সেই সময়তেই কালিৰ দিনটোত ৰাইজক উদ্দেশ্যি এখন জনসভাত এগৰাকী বিধায়কৰ প্ৰশ্ন, জুবিনক ন্যায় দিব বুলি বিশ্বাস আছেনে নাই মুখ্যমন্ত্ৰীৰ ওপৰত? আৰু ৰাইজৰ উত্তৰ শুনিলে চকু কপালত উঠিব আপোনাৰো। আমি সেই দৃশ্যাংশ দেখুৱাম, কিন্তু পুনৰবাৰ কৈছোঁ, এখন বিশাল জনসভা, সন্মুখত অজস্ৰ জনতা, আৰু এগৰাকী বিধায়কে মঞ্চৰ পৰাই প্ৰশ্ন সুধিছে ৰাইজক, জুবিন গাৰ্গক ন্যায় দিব বুলি বিশ্বাস আছেনে নাই মুখ্যমন্ত্ৰীৰ ওপৰত? আৰু ৰাইজে চিঞৰি চিঞৰি কৈছে নাই নাই। আৰু দিগন্ত কলিতাই পুনৰবাৰ সুধিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছেনে নাই? ৰাইজে একেই উত্তৰ দিছে নাই নাই। আৰু সেই ক'ত ঘটিছিল এই ঘটনাটো? কালি ক'ত অনুষ্ঠিত হৈছিল এই সভাখন? বিধায়ক কোনজন বিধায়কে এই প্ৰশ্ন কৰিছিল? আৰু এক প্ৰকাৰ মঞ্চতেই যেন পেটে হাতে লুকাব লগা হৈছে এইগৰাকী বিধায়কে, কাৰণ ৰাইজৰ উত্তৰ শুনি হতবাক হৈছিল বিধায়কগৰাকীও। আৰু বিধায়কগৰাকীয়ে আশানুৰূপ উত্তৰ নাপায়, এক প্ৰকাৰ মঞ্চতেই লজ্জিত হ'ব লগা পৰিস্থিতি হৈছিল কালিৰ দিনটোত। আমি পুনৰবাৰ জনাইছোঁ, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সৰ্বত্ৰ ন্যায় যাত্ৰা অব্যাহত আছে। জুবিন গাৰ্গৰ ন্যায় দাবী জনাই আছে, কি সামাজিক মাধ্যম, কি ৰাজপথ, প্ৰত্যেকতেই এটাই দাবী, ন্যায় লাগে জুবিন গাৰ্গক, আৰু জুবিন গাৰ্গক ন্যায় দিবই লাগিব। ডিজিটেল আন্দোলনৰ ঘোষণা হৈছে, ইতিমধ্যে 3 মিলিয়ন হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ অতিক্ৰম কৰিছে। আৰু ৰাজপথত আনকি শাসক পক্ষইও, বিজেপিয়েও আনকি ন্যায় যাত্ৰা কৰিছে, আমিও জুবিন অনুৰাগী, ময়ো জুবিন অনুৰাগী শীৰ্ষক টেগলাইনেৰে। আৰু বিৰোধীয়ে এইটো অব্যাহত ৰাখিছেই। আৰু জুবিন অনুৰাগীৰ প্ৰত্যেকে এতিয়া দাবী যে ন্যায় দিব লাগে জুবিন গাৰ্গক। আৰু সেই সময়তেই কালিৰ দিনটোত এখন বিশাল জনসভা অনুষ্ঠিত কৰা হৈছিল। আৰু সেই জনসভাত এগৰাকী বিধায়ক দিগন্ত কলিতা উপস্থিত আছিল। আৰু বিধায়ক দিগন্ত কলিতাই সমষ্টিবাসীক উদ্দেশ্যি, ৰাইজক উদ্দেশ্যি সুধিছিল সেই জনসভাতেই যে জুবিন গাৰ্গক ন্যায় দিব বুলি বিশ্বাস আছেনে নাই মুখ্যমন্ত্ৰীৰ ওপৰত? আৰু ৰাইজে উত্তৰ দিলে চিঞৰি চিঞৰি নাই নাই। আৰু দিগন্ত কলিতাই পুনৰবাৰ সুধিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছেনে নাই? ৰাইজৰ পুনৰবাৰ একেই উত্তৰ, নাই নাই। সেই দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে। এখন বিশাল জনসভা, চাওক কিদৰে আচলতে সভাস্থলী পৰিপূৰ্ণ হৈ আছে জনতাৰে। যেন জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো এতিয়া ৰাইজেও বিচৰা নাই, তাৰেই যেন এক উৎকৃষ্ট দৃষ্টান্ত। এই দৃশ্যাংশ আপোনালোকক দেখুৱাম, এই ভাষ্য আমি দেখুৱাম। দিগন্ত কলিতা, বিধায়ক দিগন্ত কলিতাৰ প্ৰশ্ন আৰু ৰাইজৰ উত্তৰ। আৰু অৱশেষত বিষয়টো সিমানতেই সামৰি বিধায়কগৰাকীয়ে ভাষণ সামৰিবলৈ বাধ্য হ'ল। সেই দৃশ্যাংশ দেখুৱাম। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে 3 দিন পূৰ্বে এই জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কি মন্তব্য কৰিছিল, সেই মন্তব্যও আমাৰ হাতত আছে, সেই মন্তব্যও আমি দেখুৱাম। কিন্তু এই মুহূৰ্তত দেখুৱাই লৈছোঁ বিধায়ক দিগন্ত কলিতাই কি প্ৰশ্ন সুধিছিল জনতাক, আৰু ৰাইজে কি উত্তৰ দিলে। সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই ল'ব। জুবিন গাৰ্গৰ ন্যায় আমি দিম, ন্যায় পাব, আৰু জুবিন গাৰ্গে ন্যায় পাবই। মুখ্যমন্ত্ৰীয়ে কি কৈছে? মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গৰ ন্যায় আমি দিম, ন্যায় পাব, আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব, জাষ্টিছ ফৰ জুবিন। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে নাই জুবিন গাৰ্গক? আছে? ন্যায়, য়েছ ন্যায়।
দেখা গৈছে যে এখন বিশাল জনসভা আৰু তাত বিধায়ক দিগন্ত কলিতা আৰু মঞ্চৰ পৰাই ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰিছে যে যেহেতু জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন হৈ আছে কেউদিশে গতিকে ৰাইজৰ বিশ্বাস আছেনে নাই মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত জুবিন গাৰ্গক ন্যায় দিব পাৰিব বুলি আৰু ৰাইজে যেন সমস্তৰে চিঞৰি কৈছে যে নাই আৰু এক প্ৰকাৰ যেন ৰাজনৈতিক সভাত জুবিন গাৰ্গৰ প্ৰসংগ অনাটোৱেই বিচৰা নাই ৰাইজে তাকেই যেন প্ৰমাণ কৰিলে কালিৰ এই ভাষ্যই আৰু জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস নাই বুলি ৰাইজে এইদৰে সমস্তৰে চিঞৰি প্ৰকাশ কৰিছে দিগন্ত কলিতাৰ প্ৰশ্নৰ উত্তৰত আৰু দিগন্ত কলিতাই বাৰে বাৰে বিধায়কগৰাকীয়ে জনতাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে বাৰে বাৰে সুধিছে আছেনে নাই বিশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আৰু ৰাইজে বাৰে বাৰে সেই একেই উত্তৰ নাই হাঁহিৰ খুৰাক উঠিছে সভাস্থলীত কাৰণ বিধায়কগৰাকীয়ে প্ৰশ্ন সুধিছে বিধায়কগৰাকীয়ে ভাবিছিল যে আছে বুলি উত্তৰ আহিব কিন্তু ৰাইজে কৈছে নাই আৰু বিধায়কগৰাকীয়ে কৈ আছে ৰাইজে কৈ নাই আৰু এইদৰে এই পৰিৱেশ কিছু সময় চলি থকাৰ পিছত বিষয়টো সিমানতেই সামৰি বিধায়ক দিগন্ত কলিতাই ভাষণ সামৰিবলৈ বাধ্য হ'ল আৰু ভাষণ সামৰি সিমানতেই সভা ত্যাগ কৰা বুলি জানিব পৰা গৈছে কিন্তু ডাঙৰ কথাটো হ'ল যে ভাষণ দি থকা অৱস্থাত হঠাৎ জুবিন গাৰ্গৰ প্ৰসংগ কিয় এজন বিজেপি বিধায়কৰ মুখত আৰু বিধায়কগৰাকীয়ে এক প্ৰকাৰ সেই সভাখনত জনসভাত জুবিন গাৰ্গক সম্পৃক্ত কৰি এক প্ৰকাৰ ৰাজনীতিলৈ লৈ যাবলৈ চেষ্টা কৰিছিল নেকি যাৰ বাবে ৰাইজ বিৰক্ত হ'ল অতিষ্ঠ হ'ল যাৰ বাবে এক প্ৰকাৰ ৰাইজে যেন বুজাই দিলে মুখ্যমন্ত্ৰীৰ ওপৰত ন্যায় দিব বুলি বিশ্বাস নাই বুলি কৈ যেন ৰাইজে বুজাই দিলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নোৱাৰিব জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো যেন ৰাইজে মনে প্ৰাণে নিবিচাৰে সেই কথাৰেই যেন প্ৰতীক বহন কৰিলে কালিৰ জনতাৰ এই ভাষ্যই আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো ৰাইজেও ভুল কোৱা নাই কাৰণ মাত্ৰ ৩টা দিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছে যে চাৰ্জশ্বিট দাখিল কৰাৰ মাত্ৰ এদিন পিছতেই ময়ো ৰাজপথত নামিম জুবিনৰ ন্যায়ৰ দাবী তাৰমানে মুখ্যমন্ত্ৰীগৰাকীয়েও এয়াকেই বুজাব বিচাৰিছে নেকি যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ন্যায় দিব নোৱাৰে গতিকে ন্যায় যিহেতু ন্যায়ালয়ে দিব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইবাবেই চাৰ্জশ্বিট দাখিলৰ পিছদিনাই ৰাজপথত নামিম বুলি নিজেই প্ৰকাশ কৰিছে তেনেস্থলত ৰাইজৰ উত্তৰো হয়তো ভুল নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৩ দিন পূৰ্বে কি ভাষ্য প্ৰদান কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত কিয় ৰাজপথত নামিম বুলি কৈছিল সেই ভাষ্য আমাৰ সৈতে আহি পৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ৩ দিন পূৰ্বে কৰা সেই ভাষ্য আমি শুনাই ল'ব বিচাৰিছোঁ যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিছ নহয় গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছো ময়ো নামি আছো চাৰ্জশ্বিট দিয়াৰ পিছদিনা যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিছ নহয় গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছো ময়ো নামি আছো চাৰ্জশ্বিট দিয়াৰ পিছদিনা যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিছ নহয় গতিকে যিদিনাখনে আমি SIT মুখ্যমন্ত্ৰী